নমস্কাৰ। আমাৰ বৈদ্যুতিন মাধ্যমৰ জৰিয়তে সমূহ ৰাজ্যলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। এই বছৰ চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 71 বাৰ্ষিক যিখন সন্মিলন হ'বলগীয়া হৈছিল, আমি খুব উলহ মালহেৰে উৎসাহ উদ্দীপনা আমি বিহুখনি অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ। কিন্তু আমাৰ অবাঞ্ছিতে হঠাৎ এক যুদ্ধকালীন পৰিৱেশ অহাৰ বাবে চৰকাৰৰ নিৰ্দেশমৰ্মে সকলো বিহু স্থগিত কৰিবলগীয়া হৈছিল। আৰু সেই ক্ষেত্ৰত আমাৰ চাবুৱাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনো আমি সামূহিকভাৱে স্থগিত ৰাখিছিলোঁ। সাম্প্ৰতিক দেখিছোঁ আমি যে আশে পাশে কিছু ব্যক্তিয়ে কিছু অনুষ্ঠান পাতিছে বিহু। আৰু 2 নম্বৰ কথা হ'ল, দ্বিতীয়তে যে আমি বিহু অনুষ্ঠানটো আয়োজন কৰিবলৈ লওঁতে আমি বহুখিনি আমাৰ ক্ষুদ্ৰ বিহুৰ লগত সম্বন্ধ থকা ব্যৱসায়িক আমি ভাতে মৰাৰ দৰে হৈছে। বিশেষভাৱে আমি যিটো পেণ্ডেল নিৰ্মাণ কৰিছিলোঁ, যথেষ্টখিনি ব্যয় হৈছে। পেণ্ডেল ওলাই সম্পূৰ্ণ শেষে কৰিছিল। তাৰপিছতে আমাৰ প্ৰেছৰ পৰা আৰম্ভ কৰি আমাৰ শিল্পীক মাননি দিয়া আগধন, গতিকে যথেষ্টখিনি আমি খৰচ কৰিছিলোঁ। গতিকে এইখিনি কথাত আমি চিন্তা চৰ্চা কৰিছোঁ যে সকলো ফালৰ দৃষ্টি ৰাখি যে আমি এইবাৰ বিহু সন্মিলন বুলি নহয়, আমি সকলো যিসকল সদস্য আছে একত্ৰিত হৈ আমি সাংস্কৃতিক এটি অনুষ্ঠান আয়োজন কৰিম বুলি ভাবিছোঁ, যাতে সকলোৰে উপকাৰ হয়। গতিকে এই অনুষ্ঠানটি আমি অহা 22 মে তাৰিখে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, এদিনীয়া কাৰ্যসূচীৰে। গতিকে আমি আশা ৰাখিম যে সমূহ ৰাইজে, সংস্কৃতিপ্ৰেমী ৰাইজে আমাৰ এই অনুষ্ঠানটিক সহযোগিতা আগবঢ়াব। হয়, প্ৰথমে আমি এই অনুষ্ঠানটিলৈ যিটো অনুষ্ঠান 16, 17, 18 তাৰিখে হ'বলগীয়া হৈছিল, তালৈ আমি নীলোৎপল বৰাক আমন্ত্ৰণ জনাইছিলোঁ, এজন জনপ্ৰিয় শিল্পী। কিন্তু আমি এই মুহূৰ্তত আমি আমাৰ বাজেট চমুৱাই আনিবলগীয়া হ'ল আৰু বিহুৰ লগত বিশেষ সামঞ্জস্য ৰাখিব আমি পৰা নাই। তথাপিতো আমি এগৰাকী তেনে উদীয়মান শিল্পীক আমি আমন্ত্ৰণ কৰা, কেইবাগৰাকী শিল্পীক আমি আমন্ত্ৰণ কৰিবলৈ বিচাৰিছোঁ আৰু আমি কথা বাৰ্তা চলি আছে, কিন্তু এতিয়ালৈকে আমি নিৰ্দিষ্টভাৱে শিল্পীগৰাকীৰ নাম ক'ব পৰা নাই। আমি কেন্দ্ৰীয় বিহুৰ চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সমূহ উদযাপন সমিতিৰ তৰফৰ পৰা ৰাইজলৈ এই বসন্তৰ বিদায় সময়ত সকলোকে আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় বিহুৰ এই বৰ্ষৰ সভাপতি মহোদয় আপোনালোকক গোটেইখিনি কথা আগবঢ়ালে, কিন্তু তাৰ মাজতো মই দুটামান কথা কওঁ যে আমি কিছুমান কথা লক্ষ্য ৰাখিছোঁ যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীদেৱে এটা কথা ৰাইজৰ আগলৈ আগবঢ়াইছিল যে 15 তাৰিখৰ আগত বিহুসমূহ শেষ হ'ব লাগে। গতিকে আমি পাৰ্মিশ্যনটো আমি যিহেতু আমি বিহু অনুষ্ঠান নাপাতো আৰু আমি এক সাংস্কৃতিক অনুষ্ঠান বুলি 15 তাৰিখৰ পাছত যিহেতু অনুষ্ঠানটো হ'ব আৰু তাৰ বাবে আমি প্ৰস্তুতি চলাইছোঁ। আৰু আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে 22 তাৰিখে যি আমি শিল্পী মাতিম, অসমৰ প্ৰতিষ্ঠিত শিল্পীৰ লগতে আমি আলোচনা কৰি আছোঁ, ৰাইজে যাতে আমোদ পাব পৰাকৈ এক ভাল শিল্পী আমি নিমন্ত্ৰণ কৰিম। হয়তো নীলোৎপল বৰাৰ আমি পোনপ্ৰথমে যোগাযোগ কৰিছিলোঁ, কিন্তু আমি পুনৰ তেখেতৰ লগত কথা পাতি থকা হৈছে। বাজেটৰ ক্ষেত্ৰতো আমাৰ কিছু অসুবিধা আহিছে, যিহেতু আমি বৰ বিশেষ আমি মানে কালেকশ্যনৰ ওপৰত আমি নিৰ্ভৰ কৰা নাই। আৰু আমি আমাৰ যিখিনি উদযাপন সমিতিৰ বিষয়ববীয়া আছে, আমাৰ শুভাকাংক্ষী আছে, তেওঁলোকে আমাক বিহুখনি উদযাপন কৰাত তেওঁলোকে কৈছে যে আপোনালোকে সাংস্কৃতিক অনুষ্ঠান এটা হ'লেও আপোনালোকে অনুষ্ঠিত কৰক, যিহেতু আপোনালোকৰ বিহুখন খুব ধুনীয়া লাগে আৰু ৰাইজে চাই খুব ভাল পায়, এই কথাটো কৈ আহিছে। গতিকে আমি এক প্ৰতিষ্ঠিত শিল্পীয়ে মাতিম আৰু ৰাইজৰ সহযোগ আমাৰ লগত আছে বুলি আমি আশা কৰিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ সহযোগটো আমাক থাকিবই। আৰু বিশেষ নকওঁ, 22 তাৰিখে যাতে সমূহ চাবুৱাবাসী ৰাইজ আহে আৰু আমাৰ যি সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানটিক আমাৰ সাফল্যমণ্ডিত কৰাত সহায় কৰিব বুলি আমাৰ তৰফৰ পৰা অনুৰোধ জনাওঁ। যিহেতু আপোনালোকে সকলোৱে সংবাদ মাধ্যমে অৱগত যে কেন্দ্ৰীয় বিহুখন যোৱাৰ যিটো 15, 16, 17 আছিল, 16, 17, 18, গতিকে
দেশৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি বাতিল কৰিবলগীয়া হৈছিল যিহেতু আজি আমি পুনৰ বিহুৰ লগত সংগতি ৰাখি বসন্ত নিশাৰ ধক তেনেধৰণে এটা কাৰ্যসূচী পালন কৰিবলগীয়া হৈছে কেন্দ্ৰীয় বিহুখনৰ লগতে সংগতি ৰাখি যিহেতু আৰ্থিকভাৱে যিসকল হতাশ ব্যক্তিৰ পৰা শাৰীৰিক মানসিক সকলো দিশৰ পৰা আৰ্থিকভাৱেও সহযোগিতা কৰিলে আৰু আৰ্থিকভাৱে সেই অনুদানবিলাক আমি যিহেতু সাউণ্ড ছিষ্টেমকে কেন্দ্ৰ কৰি পেণ্ডেলতে যথেষ্ট খৰচ বহন হৈ গ'ল গতিকে সেই খৰচ বহনখিনি যিহেতু আমি ঘূৰাই পোৱা আশা নাই আৰু ঘূৰাই পোৱাটো সম্ভৱো নহয় গতিকে কিছু ক্ষেত্ৰত অৰ্থনৈতিক দিশটোক সংগতি ৰাখি পুনৰ এই বিহুৰ লগত সংগতি ৰাখি বসন্তৰ উৎসৱ নামেৰে হওক বা বসন্ত নিশা নামেৰে হওক এই সাংস্কৃতিক অনুষ্ঠানে চাবুৱা কেন্দ্ৰীয় বিহুৰ লগত সংগতি ৰাখি ৰাইজক আমোদ দিয়া এটা চেষ্টা চলোৱা হৈছে সকলোকে সহযোগিতা কামনা কৰিছোঁ ৰোগীসকলৰ বাবে ভাল খবৰ এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅথেৰাপি চিকিৎসা লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা ডিঙিৰ বিষ গন্ধলৰ বিষ বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅথেৰাপি চিকিৎসা লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466593 নম্বৰত ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত